ফোন কৰিছোঁ তেওঁলোকৰ যথেষ্ট কষ্টত তেওঁলোকৰ যথেষ্ট পৰিশ্ৰমত আজিৰ আমাৰ এই বাঁহৰ শাকৰ উৎসৱ নিৰ্মিত হৈ ওলালে। আগন্তুক দিনবিলাকত মই এই অঞ্চলৰ আমাৰ যুৱ বন্ধুসকলক মই আহ্বান জনাম, যেহেতু আমাৰ ২৭ নম্বৰ চমৰীয়া সমষ্টি অতি পিছপৰা অঞ্চল। আমাৰ বিভিন্ন এই বাৰিষা কালত আমাৰ ৰাস্তা ঘাটৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰে সন্মুখীন হ'বলগীয়া হয়, কিন্তু সাধাৰণতে আমি চলিব পৰা কৰি আজিৰ আমাৰ এই মালিবাৰী ১ নম্বৰ মালিবাৰীৰ আমাৰ এই ৰাস্তাটো যিকেইখন দলং মানে বাঁহৰ নিৰ্মিত দলং আজি উদ্বোধনী কৰিলোঁ আৰু এই শুভক্ষণত মই ইয়াত মানে সমভাগী হ'ব পাই মই নিজকে মানে বহুত আনন্দিত হৈছোঁ। আৰু আগন্তুক দিনবিলাকত এই অঞ্চলৰ সমস্যাক লৈ মই সদায় সজাগ থাকিম। আৰু আজি এই উদ্বোধনী অনুষ্ঠানৰ উপস্থিত ৰাইজৰ আগত মই এটা কথাই প্ৰতিশ্ৰুতি দিছোঁ, আগন্তুক দিনবিলাকত তেওঁলোকৰ সমস্যাক লৈ মই সদায় তেওঁলোকৰ লগত আছোঁ, তেওঁলোকৰ সুখে দুখে মই সদায় থাকিম তেওঁলোকৰ লগত। আশাবাদী যদি এতিয়া মই আমাৰ কংগ্ৰেছ দলৰ শক্তিশালী কৰাৰ কাৰণে মই আগন্তুক আমাৰ এই অসম প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতিৰ নিৰ্দেশক্ৰমে গৌৰৱ গগৈৰ নিৰ্দেশক্ৰমে মই এতিয়া ৰাইজৰ মাজত সোমাই আছোঁ আৰু আমাৰ ৰাইজৰ উন্নয়নকে মই লাগি আছোঁ। আগন্তুক দিনত যদি দলে তেনেকুৱা কিবা চিন্তা চৰ্চা কৰে তেতিয়াহ'লে দলৰ সিদ্ধান্ত মই মানিম। ফোন কৰিছোঁ তেওঁলোকৰ যথেষ্ট কষ্টত তেওঁলোকৰ যথেষ্ট পৰিশ্ৰমত আজিৰ আমাৰ এই বাঁহৰ শাকৰ উৎসৱ নিৰ্মিত হৈ ওলালে। আগন্তুক দিনবিলাকত মই এই অঞ্চলৰ আমাৰ যুৱ বন্ধুসকলক মই আহ্বান জনাম, যিহেতু আমাৰ ২৭ নম্বৰ চমৰীয়া সমষ্টি অতি পিছপৰা অঞ্চল। আমাৰ বিভিন্ন এই বাৰিষা কালত আমাৰ ৰাস্তা ঘাটৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰে সন্মুখীন হ'বলগীয়া হয়, কিন্তু সাধাৰণতে আমি চলিব পৰা কৰি আজিৰ আমাৰ এই মালিবাৰী ১ নম্বৰ মালিবাৰীৰ আমাৰ এই ৰাস্তাটো যিকেইখন দলং বাঁহৰ নিৰ্মিত দলং আজি উদ্বোধনী কৰিলোঁ আৰু এই শুভক্ষণত মই ইয়াত সমভাগী হ'ব পাই মই নিজকে বহুত আনন্দিত হৈছোঁ। আৰু আগন্তুক দিনবিলাকত এই অঞ্চলৰ সমস্যাক লৈ মই সদায় সজাগ থাকিম। আৰু আজি এই উদ্বোধনী অনুষ্ঠানৰ উপস্থিত ৰাইজৰ আগত মই এটা কথাই প্ৰতিশ্ৰুতি দিছোঁ, আগন্তুক দিনবিলাকত তেওঁলোকৰ সমস্যাক লৈ মই সদায় তেওঁলোকৰ লগত আছোঁ, তেওঁলোকৰ সুখে দুখে মই সদায় থাকিম তেওঁলোকৰ লগত। আশাবাদী যদি এতিয়া মই আমাৰ কংগ্ৰেছ দলৰ শক্তিশালী কৰাৰ কাৰণে মই আগন্তুক আমাৰ এই অসম প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতিৰ নিৰ্দেশক্ৰমে গৌৰৱ গগৈৰ নিৰ্দেশক্ৰমে মই এতিয়া ৰাইজৰ মাজত সোমাই আছোঁ আৰু আমাৰ ৰাইজৰ উন্নয়নকে মই লাগি আছোঁ। আগন্তুক দিনত যদি দলে তেনেকুৱা কিবা চিন্তা চৰ্চা কৰে তেতিয়াহ'লে দলৰ সিদ্ধান্ত মই মানিম।